लेकिन जब शेर ही 2 कदम पीछे ले तो समझो पुष्पा आया है। मैं झुकेगा नहीं साला डायलॉग तो সকলে শুনি পাইছে দক্ষিণ ভাৰতৰ সুপাৰষ্টাৰ অল্লু অৰ্জুন যিনি কি কেইদিনমান আগত ৰিলিজ হোৱা পুষ্পা 2 মুভিত কমন ডায়লগ মাৰিছিল কে সুপাৰষ্টাৰ অল্লু অৰ্জুনৰ পুষ্পা 2 মুভিটোৱে এনেকুৱা পপুলাৰ লাভ কৰিব পাৰিছিল যে প্ৰায় এক সপ্তাহত 1500 কোটি টকা মাৰ্কেটিং কৰিব পাৰিছিল সেই মুভিটো সিনেমা জগতে কিমান ভয়ংকৰ আছিল তেতিয়ালে ভাবক যিজন ডকাইতৰ পৰা ইনস্পায়াৰ হৈ সেই মুভিটো বনোৱা হৈছিল সেইজন ডকাইত বাস্তৱত জীৱনত কিমান ভয়ংকৰ আছিল হয় আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ দক্ষিণ ভাৰতৰ জংগলত ৰাজত্ব কৰি ফুৰি থকা এজন ডকাইতৰ কথা যিজন ডকাইতৰ পৰা ইনস্পায়াৰ হৈ পুষ্পা 1 আৰু পুষ্পা 2 মুভিটো বনোৱা হৈছিল সেই ডকাইতজনৰ নাম আছিল কুছে মুনুস্বামী বীৰাপ্পান এনেকুৱা ভয়াৱহ ডকাইত আছিল যাৰ গৰ্জন শুনি সমগ্ৰ ভাৰতবৰ্ষ কঁপি গৈছিল আনকি ভাৰতৰ চৰকাৰটোও কঁপি গৈছিল সেই ডকাইতজনৰ সম্পত্তিৰ বিষয়ে যদি আমি আলোচনা কৰিব যাওঁ তেতিয়াহ'লে 16 কোটি টকা কেশ আৰু 116 কোটি টকাৰ চন্দন কাঠৰ ব্যৱসায় আৰু প্ৰায় 2000 হাতীক মাৰি ধাত লৈ চূড়ান্ত ব্যৱসায় কৰিছিল ইয়াৰ উপৰি তেখেতে বহু ধৰণৰ ব্যক্তিক কিডন্যাপ কৰিছিল কৰ্ণাটকৰ সুপাৰষ্টাৰ আৰু প্ৰায় 190 জন মানুহক নিজৰ হাতে হত্যা কৰিছিল তাৰে ভিতৰত বেছিভাগ আছিল পুলিচ অফিচাৰ আৰু চৰকাৰী কৰ্মচাৰী তো বলক সেইজন ডকাইতৰ বিষয়ে আজি আমি আলোচনা কৰিম जंगल में कोई जानवर 2 कदम पीछे ले तो समझो शेर आया है लेकिन जब शेर ही 2 कदम पीछे ले तो समझो पुष्पा आया है বীৰাপ্পানৰ জন্ম হৈছিল 18 জানুৱাৰী 1952 চনত দক্ষিণ ভাৰতত তেখেতে সৰুৰ পৰাই দৰিদ্ৰতাক বহুত ঘৃণা কৰিছিল তেখেতৰ ফ্যামিলিটো আছিল একেবাৰে দৰিদ্ৰময় ফ্যামিলি তেখেতৰ দেউতা পথাৰত গৰু চৰোৱা কাম কৰিছিল আৰু তেখেতৰ খুৰা জংগলত চূড়ান্ত ব্যৱসায় কৰিছিল সেইবাবে বীৰাপ্পানে তেখেতৰ দেউতাক কৈ তেখেতৰ খুৰাকে বেছি ভাল পাইছিল তেখেতৰ সৰুৰ পৰাই তেখেতৰ খুৰাৰ লগত জংগলত যায় বিভিন্ন ধৰণৰ চূড়ান্ত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল মাত্ৰ 10 বছৰ বয়সতে তেখেতে তেখেতৰ নিখুঁত টাৰ্গেটৰ বাবে হাতীক হত্যা কৰি হাতীৰ দাঁত হুমলৈ খুৰাৰ লগত চূড়ান্ত ব্যৱসায় কৰিছিল 17 বছৰ বয়সত তেখেতৰ কামত বাধা প্ৰদান কৰা এজন পুলিচ কৰ্মচাৰী ফৰেষ্ট অফিচাৰক মূৰত গুলি কৰি হত্যা কৰিছিল তাৰ পিছতে বীৰাপ্পানৰ ভয়াৱহতা দিনক দিন বাঢ়িবলৈ ধৰিলে যিমান বীৰাপ্পান যিমান ডাঙৰ হ'ব ধৰিলে তেতিয়া তেখেতৰ খুৰাৰ দলটো এৰি নিজে এটা দল বনাবলৈ আৰম্ভ কৰিলে যিটো নেকি অইন চূড়ান্ত ব্যৱসায়ীৰ কাৰণে এটা দুঃসংবাদ আছিল ভাল পোৱা নাছিল যাৰ ফলত অইন চূড়ান্ত ব্যৱসায়ীসকলে পুলিচৰ লগত হাত মিলাই সেই বীৰাপ্পানৰ ব্যৱসায়ত হাত ভাঙি দিছিল যেতিয়া নেকি সেই কথাটো বীৰাপ্পানে গম পাইছিল তেতিয়া এটাকৈ চূড়ান্ত ব্যৱসায়ীক হত্যা কৰিব ধৰিছিল আৰু যিয়ে তাৰ ব্যৱসায়ত বাধা দিছিল তাকে হত্যা কৰিছিল ইয়াৰ ফলত বিভিন্ন ধৰণৰ চৰকাৰী কৰ্মচাৰীকো বীৰাপ্পানে খুন কৰিছিল লাহে কৰ্ণাটক তথা তামিলনাডু জংগলত বীৰাপ্পানৰ এই ভয়াৱহতা দিনক দিনে বাঢ়িবলৈ ধৰিছিল আৰু জংগলত থকা হাতীৰ সংখ্যা দিনে দিনে কমিবলৈ ধৰিছিল কাৰণ জংগলৰ সমূহ হাতীক মাৰি দাঁত লৈ চূড়ান্ত ব্যৱসায় কৰিছিল বীৰাপ্পান আৰু তাৰ দলটোৱে তেতিয়া চৰকাৰে ৰাজ্যসভাত বিল পাছ কৰিলে যে হাতীৰ দাঁতৰ দ্বাৰা তৈয়াৰী সমূহ সামগ্ৰী বেন কৰি দিয়া হ'ব সিল কৰি দিয়া হ'ব তেতিয়া সেই চাহিদা হাতীৰ দাঁতৰ চাহিদা বজাৰত কমিবলৈ আৰম্ভ ধৰিছিল তেতিয়া বীৰাপ্পানে ভাবিছিল মোৰ আৰু এইটো বিজনেছৰ দ্বাৰা কাম নহ'ব মোৰ বেলেগ চিন্তা কৰিব লাগিব যিসকলে পুষ্পা মুভিটো চাইছে সেইসকলে গেছ কৰিব পাৰিছে এতিয়া বীৰাপ্পানে কি ভাবিছে আৰু কোনটো চূড়ান্ত ব্যৱসায় কৰিব তো বলক আজি আমি আলোচনা কৰোঁ সেই পুষ্পা টুবিৰ নাল চন্দন কাঠৰ বিষয়ে যিটো চন্দন কাঠক লৈ পুষ্পা 2 মুভিটো বনাইছিল তাৰ ৰিয়েল কাহিনীটো হ'ল বীৰাপ্পান দিনক দিনে বীৰাপ্পানৰ ভয়াৱহতাৰ তাণ্ডৱ বাঢ়ি যোৱাৰ ফলত কৰ্ণাটকৰ তামিলনাডু চৰকাৰে সহ্য কৰিব পৰা নাছিল যাৰ ফলত বীৰাপ্পানক এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছিল আৰু বীৰাপ্পানক এৰেষ্ট কৰিবলৈ যিসমূহ চৰকাৰী কৰ্মচাৰী জংগলত গৈছিল সকলোৰ মৃত্যু ফেৰত আহিব লাগিছিল কাৰণ তেওঁলোকৰ একমাত্ৰ কামেই আছিল বীৰাপ্পানক এৰেষ্ট কৰা আৰু বীৰাপ্পানৰ কাম আছিল বীৰাপ্পানক যিসকল ব্যক্তি এৰেষ্ট কৰিব যাব তাহাঁতক মৃত্যুৰ ঘাটিত সোমাই দিয়া
যাৰ ফলত বহুতো চৰকাৰী কৰ্মচাৰী তথা পলিটিচিয়ান বহুতো IPS অফিচাৰ বহুতো চৰকাৰী পুলিচ অফিচাৰ মৃত্যুৰ মুখত ভৰি দিব লগা আছিল তেতিয়া চৰকাৰী অফিচাৰসকলে গম পাইছিল বীৰাপ্পানক জংঘলত থাকিলে আমি কেতিয়াও তাক এৰেষ্ট কৰিব নোৱাৰিম বা চিপতে বা মৃত ধৰিব নোৱাৰিম কাৰণ বীৰাপ্পানে সেই সময়ত বিশাল এটা ফ'ৰ্চ তাৰপিছত ৰাখিবলৈ সক্ষম হৈছিল যাৰ ফলত বীৰাপ্পানক এৰেষ্ট কৰা প্লেনটো আছিল চৰকাৰী কৰ্মচাৰীসকলে প্লেন কৰিছিল যে বীৰাপ্পানক জংঘলৰ পৰা ওলাই পিনেহে তাক এৰেষ্ট কৰিব লাগিব সেই সময়ত চৰকাৰী এজন অফিচাৰে কম্পিউটাৰত বীৰাপ্পানৰ কিছুমান ভিডিঅ' দেখিবলৈ আৰম্ভ কৰিছিল সেই ভিডিঅ'ত তেখেতে লক্ষ্য কৰিছিল যে বীৰাপ্পানে এটা কিতাপ পঢ়াৰ সময়ত তেখেতে ভালকৈ পঢ়িব পৰা নাছিল তেতিয়া তেখেতে গম পাইছিল যে বীৰাপ্পানৰ চকুত চানি পৰা বেমাৰ হৈছে আৰু তেওঁ অতি শীঘ্ৰে এই চানি পৰা বেমাৰটো অপাৰেশ্যন কৰিবৰ বাবে জংঘলৰ পৰা বাহিৰলৈ ওলাই আহিব আৰু বীৰাপ্পানৰ দুই এজন ব্যক্তিৰ লগত সেই পুলিচ অফিচাৰগৰাকীয়েতো মিলি বীৰাপ্পান কেতিয়া ওলাব সেই খবৰটো ল'বলৈ ধৰিছিল সকলো টিমতে মানুহে এটা কথা কয় যিজন মানুহ সকলো শত্ৰু আপুনি সহ্য কৰিব পাৰিব কিন্তু যি আপোনাৰ লগত বিশ্বাসঘাতক কৰিব তাক কেতিয়াও সহ্য কৰিব নোৱাৰিব ঠিক একেখিনি কাহিনী হৈছিল বীৰাপ্পানৰ লগত বীৰাপ্পানৰ নিজৰ মানুহে তেওঁৰ লগত বিশ্বাসঘাতক কৰিছিল আৰু বীৰাপ্পানে কোনদিনা জংঘলৰ পৰা ওলাব সেই সমগ্ৰ কাহিনীটো পুলিচ অফিচাৰক কৈ দিছিল সেই বীৰাপ্পানৰ দুইজন বিষয়া যাৰ ফলত নেকি সমূহ প্লেনটো পুলিচ অফিচাৰসকলে কণ্ট্ৰল কৰিব পাৰিছিল এম্বুলেন্সৰ যোগেদি বীৰাপ্পানে জংঘলৰ পৰা ওলাই আহিছিল যাতে কোনো সন্দেহ কৰিব নোৱাৰে আৰু এম্বুলেন্সত যথেষ্ট জাগা থাকে যিসমূহ জাগাত বীৰাপ্পানে নিজৰ অস্ত্ৰ আৰু নিজৰ সৈন্যসমূহ লৈ নিজৰ বাহিনীসমূহ লৈ বহি নিজকে চেফটি অনুভৱ কৰিব পাৰিছিল তেখেতে যাতে কোনোবা তেখেতক চিনি নাপায় যাৰ ফলত তেখেতৰ দাড়ি মুখ চব কাটি পেলাইছিল যাতে চিনি নাপায় যে সেইজনে আছিল ভয়াৱহ বীৰাপ্পান যাৰ ফলত পুলিচ অফিচাৰৰ লগত বীৰাপ্পানৰ আধা ৰাস্তাত এক বিশেষ গোলাগুলি হয় বিশেষ ফাইট হয় যি ফাইটত বীৰাপ্পানৰ বিশেষ মৃত্যু হয় পুষ্পা মুভিৰ ডাইৰেক্টৰ আৰু কিছুমান মানুহে গেষ্ট কৰিছিল যে এইটো কাহিনী বীৰাপ্পানৰ লগত মিলি যায় টোটেল পুষ্পা 2 মুভিৰ কাহিনী আৰু বীৰাপ্পানৰ কাহিনী কিন্তু পুষ্পা 2 মুভিৰ ডাইৰেক্টৰজনে কৈছিল এইটোৰ লগত এই কাহিনীটোৰ লগত আমাৰ পুষ্পা 2 মুভিৰ কাহিনী মিল নাই তাৰ কাৰণ এটাই যে পুষ্পা 2 মুভিত সেই অফিচাৰজনৰ মৃত্যু হৈছিল আৰু বীৰাপ্পানৰ কাহিনীত বীৰাপ্পানৰ মৃত্যু হৈছিল যিহেতু যেনক চিনেমা জগত আৰু আচল জীৱনততো কিবা অলপ পাৰ্থক্য হ'ব এই আছিল পাৰ্থক্য কিন্তু 90% কাহিনী বীৰাপ্পানৰ লগত আৰু পুষ্পা 2 মুভিৰ লগত মিলি যায় মই যিমান পাৰোঁ আপোনালোকৰ লগত শৰ্টকৈ ক'বলৈ চেষ্টা কৰিছোঁ যদি এই ভিডিঅ'টো আৰু বহলকৈ আৰু ধুনীয়াকৈ ডিটেইলছত ক'ব লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাওক মই নিশ্চয় এইটোৰ বিষয়ে আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ধন্যবাদ